আপোনাৰ দাঁত পোকে খাই আমনি কৰিছে নেকি? দাঁত ক্ষয়ৰ পৰা ৰক্ষা কৰিবলৈ কৰক এই কাম। দাঁত ক্ষয়ৰ বাবে আমি বহুত বিষ অনুভৱ কৰো আৰু খাদ্য খোৱাটো সমস্যাৰ সৃষ্টি হয়। ইয়াৰ পৰা হাত সাৰিবলৈ আগতীয়াকৈ কিছু ব্যৱস্থা গ্ৰহণ কৰা উচিত। সবিশেষ জানিবলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। দাঁত আমাৰ শৰীৰৰ এক অতি গুৰুত্বপূৰ্ণ অংগ। যদি ই নাথাকে তেন্তে আমি সুস্বাদু খাদ্য উপভোগ কৰাৰ পৰা বঞ্চিত হ'ম। যদি আমি কিছুমান মিঠা ঠাণ্ডা বা সোডা সমৃদ্ধ বস্তু সেৱন কৰো তেন্তে ইয়াৰ দাঁতত অতি বেয়া প্ৰভাৱ পৰে। আজিৰ যুগত শিশুৰ পৰা মধ্যবয়সীয়ালৈকে মানুহ গহ্বৰত অসুবিধা অনুভৱ কৰে। ইয়াৰ কাৰণে দাঁত পচি যোৱাৰ অনুভৱ আৰু চৌকা বিষ হয়। আমি যেতিয়া অদ্ভুত বস্তু খাওঁ বা যেতিয়া খাদ্য দাঁতত আবদ্ধ হৈ পৰে তেতিয়া ই ক্ষয়ৰ সৃষ্টি কৰে। ভৱিষ্যতে এনে সমস্যাৰ পৰা হাত সাৰিবলৈ আজিয়ে আপোনাক সতৰ্ক কৰি দিয়া উচিত। দিনে দুবাৰকৈ ব্ৰাছ কৰক। আমি দিনটো ব্ৰাছ নকৰাকৈ আৰম্ভ নকৰো কাৰণ ই আমাক সতেজতাৰ অনুভৱ দিয়ে। লগতে দাঁত সম্পূৰ্ণ পৰিষ্কাৰ হয়। কিন্তু প্ৰায়ে আমি ৰাতি শোৱাৰ পূৰ্বে ব্ৰাছ কৰিবলৈ পাহৰি যাওঁ। কিন্তু ই অতি গুৰুত্বপূৰ্ণ কাৰণ ৰাতিৰ আহাৰ গ্ৰহণৰ সময়ত খাদ্য পোৱা যায় আমাৰ দাঁতত আবদ্ধ হৈ পৰে আৰু তাৰ পিছত দাঁত পোকে খাবলৈ আৰম্ভ কৰে। আনহাতে ব্ৰাছ বা ফ্লাছ কৰাৰ বাবে মুখখন সম্পূৰ্ণৰূপে পৰিষ্কাৰ হয়। সেইবাবে দিনটোত দুবাৰ ব্ৰাছ কৰক আপুনি। আন্তঃদন্ত পৰিষ্কাৰ কৰা। প্ৰায় আমি এনেকুৱা কিবা এটা খাওঁ য'ত খাদ্যৰ আহবোৰ আমাৰ দুটা দাঁতৰ মাজত আবদ্ধ হৈ পৰে। ইয়াক পৰিষ্কাৰ কৰাটো সহজ নহয়। যদি সেইটো তাতেই থাকে তেতিয়া ই পচিবলৈ আৰম্ভ কৰে। ইয়াৰ পৰা হাত সাৰিবলৈ বহুতে টুথপিক ব্যৱহাৰ কৰে কিন্তু ই ইমান ফলপ্ৰসূ নহয় আৰু ইয়াৰ বাবে ডেণ্টেল ফ্লছ হৈছে সৰ্বোত্তম পদ্ধতি কাৰণ ইয়াত থকা সূতাবোৰ দাঁতৰ মাজত গৈ ভালদৰে পৰিষ্কাৰ কৰে। মুখ পৰিষ্কাৰ কৰা। কেৱল দাঁত পৰিষ্কাৰ কৰিলেই নহ'ব, মুখৰ স্বাস্থ্যৰ সম্পূৰ্ণ যত্ন লোৱাটো প্ৰয়োজনীয়। গতিকে মুখ আৰু জিভা পৰিষ্কাৰ কৰাৰ ক্ষেত্ৰতো গুৰুত্ব দিব লাগে। ইয়াৰ বাবে আপুনি মাউথ ক্লিনাৰ বা মাউথ ৱাছ ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ কাৰণে মুখখন সম্পূৰ্ণৰূপে পৰিষ্কাৰ হৈ পৰে আৰু দাঁত পোকে খোৱাৰ আশংকাও হ্ৰাস পায়।